মঞ্চৰ ফালৰ পৰা ধন্যবাদৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যিহেতু আপোনালোকে আজি বশিষ্ঠাশ্ৰম দেৱালয়ৰ যি শ্ৰাৱণ মেলা যে অনুষ্ঠিত হ'বলৈ গৈ আছে অহা ৰবিবাৰৰ পৰা পাঁচটা দেওবাৰত এই কাৰ্যসূচী অনুষ্ঠিত হ'ব আৰু প্ৰত্যেকটো দেওবাৰতে অগণন ভক্তৰ ভিৰ হয়। গতিকে আপোনালোকৰ জৰিয়তে যাতে আমাৰ যিখিনি চৰকাৰে বান্ধি দিয়া নীতি নিয়ম আৰু আমাৰ দেৱালয় কৰ্তৃপক্ষৰ ফালৰ পৰা যিখিনি নীতি নিয়ম আমি নিৰ্ধাৰণ কৰিছোঁ সেইখিনি আপোনালোকে যাতে আপোনালোকৰ জৰিয়তে প্ৰচাৰ কৰি ৰাইজৰ মাজত যাতে আপোনালোকে সেইখিনি বিলাই দিব পাৰে সেইকাৰণে আপোনালোকে অহাৰ বাবে বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইতিমধ্যে আমাৰ দেৱালয় সম্পাদক ডাঙৰীয়াই আপোনালোকক অৱগত কৰিছে চৰকাৰী পক্ষৰ ফালৰ পৰা যেনেধৰণে নীতি নিয়মখিনি আমাক বান্ধি দিছে আমি সেই সম্পৰ্কে আপোনালোকক অৱগত কৰিছোঁ। তথাপিও কেইটামান কথা আছে আৰু ক'বলগীয়া। বিশেষকৈ আমি দেখিবলৈ পাইছিলোঁ যে এই উৎসৱটো যেতিয়াৰ পৰা চলি আছে, বিশেষকৈ যেতিয়াৰ পৰা ভক্তৰ সংখ্যা বহুত বাঢ়িছে, আমি দেখিবলৈ পাইছোঁ যে ভক্তৰ লগতে কিছুমান বেবিচাৰীৰ সংখ্যাও এই বলেবম উৎসৱত আমি বশিষ্ঠ আশ্ৰম দেৱালয়ত আমাৰ পৰিলক্ষিত হৈছে। সেইবাবে আমি বৃহত্তৰ বশিষ্ঠ যুৱ ঐক্য মঞ্চই বিগত 2018 চনৰ পৰাই আমি বশিষ্ঠ আশ্ৰম দেৱালয়ৰ লগত সহযোগত আৰু স্থানীয় প্ৰশাসনৰ সহযোগত আমি কিছুমান আমাৰ ফালৰ পৰা নিজাববীয়াকৈ যেনে ধৰক ৰাগিয়াল দ্ৰব্য সেৱন আৰু এই বৃহত্তৰ বশিষ্ঠ অঞ্চলৰ এই চৌহদত বিশেষকৈ মন্দিৰ চৌহদত যাতে সেৱনৰ পৰা আমি যাতে বিৰত ৰাখিব পাৰোঁ, এই চৌহদটোৰ যাতে বাতাবৰণ পৰিৱেশ যাতে আমি বিনষ্ট নোহোৱাকৈ ৰাখিব পাৰোঁ তাৰ এক ব্যৱস্থা আমি 2018 চনৰ পৰা আমি লৈ আছোঁ। আৰু এই বছৰো আমাৰ ব্যতিক্ৰম নহয়। এই বছৰ আমাৰ এটা বৃহৎ স্বেচ্ছাসেৱক বাহিনীৰ দল থাকিব। আমাৰ এই বৃহত্তৰ যুৱ ঐক্য মঞ্চত বিভিন্ন অনুষ্ঠান আছে, বিভিন্ন সংঘ আছে, বিভিন্ন সামাজিক অনুষ্ঠান আছে, জাতীয় অনুষ্ঠান আছে, ধৰ্মীয় অনুষ্ঠান আছে। গতিকে সকলোবোৰে লগ লাগি আমি এইবাৰো আমাৰ এই বশিষ্ঠ আশ্ৰম দেৱালয়ৰ চৌহদত ৰাগিয়াল দ্ৰব্য প্ৰতিৰোধ কৰাৰ কাৰণে আমি আমাৰ ফালৰ পৰা আমি চেষ্টা চলাম আৰু প্ৰশাসনক আমি আহ্বান জনাম যাতে আমাৰ এই প্ৰচেষ্টাত যাতে তেওঁলোকে সহযোগ আগবঢ়ায়, যাতে অনাগত ভৱিষ্যতে যাতে আমাৰ এই বশিষ্ঠ আশ্ৰম দেৱালয়ত যি মাংগলিক কাৰ্য, এই বলেবমৰ যি উৎসৱ, ইয়াৰ বাতাবৰণ পৰিৱেশ যাতে বিনষ্ট নোহোৱাকৈ যাতে সুন্দৰ পৰিৱেশত যাতে চলিব পাৰে তাৰ এক ব্যৱস্থা ল'বলৈ আমি দাবী জনাইছোঁ। আৰু ইতিমধ্যে খোৱা বোৱাৰ কথাটো কৈছেই। বশিষ্ঠ চাৰিআলিৰ পৰা আমি নিজে উত্থাপন কৰিছিলোঁ ডিচি মহোদয়ৰ ওচৰত যিখন মিটিং হৈছিলে। বশিষ্ঠ চাৰিআলিৰ পৰা বশিষ্ঠ মন্দিৰলৈকে যিখিনি পথছোৱা সেইখিনিত খুব সুন্দৰকৈ লাইটৰ যাতে ব্যৱস্থা কৰে তাৰ মানে সেই বিষয়ে আমি চৰকাৰলৈ আমি দাবী জনাইছোঁ যাতে ক'তো যাতে আন্ধাৰ হৈ নাথাকে। যিহেতু সকলোবোৰে খোজকাঢ়ি আহিব, গতিকে আন্ধাৰৰ সুযোগ লৈ বেয়া কামবিলাক হয়। আমি প্ৰশাসনক দাবী উত্থাপন কৰিছোঁ যে ক'তো মানে গেপ নোহোৱাকৈ যাতে লাইটৰ ব্যৱস্থাটো থাকে আৰু বিশেষকৈ দেওবাৰৰ দিন ৰাতিটো যাতে গোটেই সম্পূৰ্ণ ৰাতিটোত যাতে এই ব্যৱস্থা অব্যাহত ৰাখে। আৰু তাৰ লগতে বশিষ্ঠ চাৰিআলিৰ পৰা বশিষ্ঠ মন্দিৰলৈ যাতে কোনো পানী বা খোৱা বস্তু বিতৰণ কৰি আমাৰ এই খোজকাঢ়ি অহা যোৱা কৰা পথটোৰ পৰিৱেশ যাতে কোনো বিনষ্ট নকৰে। গতিকে সেইবাবে আমি প্ৰশাসনে ইতিমধ্যে উল্লেখ কৰিছে নীতি নিয়ম। তথাপিও স্থানীয় ৰাইজক কোনোবাই যদি ইচ্ছা প্ৰকাশ কৰে যে আমি কিবা খুৱাব খোজোঁ, পানী খুৱাব খোজোঁ বা কিবা কোনোবাই খিচিৰি বনাই খুৱাব খোজোঁ, এনেধৰণৰ বহুত ব্যক্তি আহে আমাৰ ওচৰলৈ। আৰু কিছুমানে কি কৰে, কোনো কাকো নুসুধাকৈ নিজে নিজে ৰাস্তাত বস্তুবিলাক আনি পেলাই এনেকৈ বিতৰণ কৰাৰ ব্যৱস্থা কৰে। গতিকে আমি সেইসকলৰ ব্যক্তিলৈ বিনম্ৰ অনুৰোধ জনাইছোঁ। গতিকে প্ৰশাসনে কেইটামান পইণ্ট বান্ধি দিছে। গোটেই ইয়াৰ পৰা শুক্লেশ্বৰলৈ যোৱা পথছোৱাত 3টামান ঠাইত খুৱাব পৰাকৈ কেইটামান পইণ্ট প্ৰশাসনে নিৰ্ধাৰণ কৰিছে। গতিকে তেনেকৈ ধৰণে কোনোবা যদি খোৱা বস্তু বিতৰণ কৰিব খোজে প্ৰশাসনৰ লগত যোগাযোগ কৰক। সেই পইণ্টকেইটাত তেওঁলোকে গৈ পেলাই এনেধৰণে খোৱা বস্তু বিতৰণ কৰক আৰু চাফ চিকুণকৈ খুব সুন্দৰকৈ আমাৰ যাতে পৰিৱেশ বিনষ্ট নোহোৱাকৈ তাৰ ব্যৱস্থা লয় তাৰ বাবে মই অনুৰোধ জনাইছোঁ। আৰু বিশেষকৈ ৰাগিয়াল দ্ৰব্য সেৱন আৰু মুক্তভাৱে এই বশিষ্ঠ দেৱালয়ৰ চৌহদত যিখিনি বিগত বছৰত আমি দেখিবলৈ পাইছোঁ, গতিকে এইবাৰো আমি সেই তেনে ব্যক্তিসকলক আমি বৃহত্তৰ বশিষ্ঠ যুৱ ঐক্য মঞ্চ সকীয়াই দিছোঁ যাতে কোনোৱে আমাৰ এই বশিষ্ঠ আশ্ৰম দেৱালয় চৌহদ বিনষ্ট কৰিবলৈ নাহে। ৰাগিয়াল দ্ৰব্য সেৱন কৰি পেলাই ইয়াত যাতে কোনো মদ ভাঙৰ আড্ডাৰ সৃষ্টি নকৰে। ভক্ত আহক, ভক্তখিনি সুন্দৰকৈ পানী আহৰণ কৰি পেলাই ইয়াত যাতে বেছি সময় নৰৈ যাতে আকৌ তেখেতসকলৰ গন্তব্য স্থানলৈ ঘূৰি যায়গৈ
আমি দেখিবলৈ পাওঁ এচাম ভক্তই ইয়াতে সন্ধিয়া সময়তে আহি ৰাতিপুৱালৈকে এই পানীৰ কাষত বহি থাকে। আমি দেখোঁ যে ৰাগিয়াল দ্ৰব্য সেৱন কৰি বা তেওঁলোকে ব্যৱস্থা কৰে, এটা টিম বনাই লয়, এনেকৈ গোল গোলকৈ বহি এটা টিম বনাই তেওঁলোকে ৰাগিয়াল দ্ৰব্য সেৱন কৰাৰ কাৰণে নিজৰ মাজতে ব্যৱস্থা কৰি লয়। মই বিশেষকৈ তেনেধৰণৰ ব্যক্তিসকলক, তেনেধৰণৰ ভক্তসকলক, ব্যৱসায়ী ভক্তসকলক মই অনুৰোধ জনাইছোঁ আৰু দাবী জনাইছোঁ যাতে তেওঁলোকে আমাৰ এই বশিষ্ঠাশ্ৰম দেৱালয়ৰ পৰিৱেশ বিনষ্ট নকৰে। যিটো ধৰ্মীয় উৎসৱ, যি উদ্দেশ্যেৰে তেওঁলোকে আহিব লাগে, পানী আহৰণ কৰি পেলাই, জল আহৰণ কৰি পেলাই বশিষ্ঠ মন্দিৰৰ শিৱলিংগতে হওক বা আন যিবোৰ শিৱধাম আছে, তেখেতসকলে তালৈ গৈ পেলাই তেওঁলোকৰ যি পৰম্পৰা, সেই পৰম্পৰা অব্যাহত ৰাখক। মই বিশেষকৈ ৰাগিয়াল দ্ৰব্য সেৱন কৰা আৰু তেওঁলোকে লগত লৈ অহা ব্যক্তিসকলক আমি কঠোৰভাৱে সকীয়াই দিছোঁ। এইবাৰো আমি ব্যতিক্ৰম নহয়, আমি এইবাৰো যিমান পাৰোঁ আমি ৰুধিবলৈ চেষ্টা কৰিম। আৰু যদি কিবা কাৰণত আমি দেখা পাওঁ ড্ৰাগছ বা এনেধৰণৰ জাতীয় বস্তু আমি ধৰিবলৈ সক্ষম হৈছোঁ, তাত আমি আইনগত বিহিত ব্যৱস্থা ল'বলৈ আমি ব্যৱস্থা ল'ম।